নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আন্তৰিকভাৱে ভক্তিভৰা স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰত ভূগোল আৰু অৰ্থনীতি বিজ্ঞান অষ্টম শ্ৰেণীৰ পাঠ্যপুথি যিখন আছে তাৰে পাঠ নম্বৰ 5ৰ থকা কুৱেশ্যনৰ এনসাৰসমূহ দিম, অৰ্থাৎ প্ৰশ্নৰ উত্তৰসমূহ আপোনালোকৰ ওচৰত আগবঢ়াম। পুনতে মই এইটো খণ্ড 1 হ'ব মোৰ ভিডিঅ'টিৰ। এই ভিডিঅ'টো যিবিলাক এনেকৈ বক্সকে দিয়া আছে উত্তৰ দিয়া বা এনেকুৱা ক্ৰিয়াকলাপৰ উত্তৰ দিয়া বুলি দেখাৰ দৰে এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰবোৰ মই আপোনালোকৰ আগত পুনতে আলোচনা কৰিম। তাৰপিছতে মই নেক্সট খণ্ড 2ত আপোনালোকৰ যিখিনি কিতাপৰ প্ৰশ্নৰ উত্তৰ আছে এইকেইটা প্ৰশ্নৰ উত্তৰ মই আপোনালোকৰ ওচৰত দিম। তেন্তে ব'লা দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ পাঠ্যপুথিত 46 নম্বৰ পেজত এনেকুৱাকৈ কুৱেশ্যন আছে, ওপৰৰ ফালে চাবা। ইয়াত প্ৰথম প্ৰশ্নটোৰ উত্তৰ বিচাৰিছে, পৃথিৱীক নীলাগ্ৰহ বুলি কিয় কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰ তোমালোকক বিচাৰিছে। তোমালোকে উত্তৰ দিবা, উত্তৰ বুলি লিখিবা। পৃথিৱীখনৰ বেছি অংশ পানীৰে আৱৰি আছে। ভূপৃষ্ঠৰ প্ৰায় 71% জলভাগে আগুৰি আছে। বেছি অংশ পানীৰে আগুৰি আছে বাবেই পৃথিৱীক নীলাগ্ৰহ বুলি কোৱা হয়। এতিয়া তোমালোকক যদি সোধে কিমান পাৰ্চেণ্ট পানীৰে আগুৰি আছে, 71%। তাৰ পিছৰ প্ৰশ্নটিলে মন কৰা, ভাৰতৰ সীমা চুই থকা উপসাগৰখন কি? আমাৰ ভাৰতৰে সৈতে যিখন উপসাগৰে সীমা টাচ কৰি আছে সেইখন কি নাম হয়? সেইখন সাগৰৰ নাম, উপসাগৰৰ নাম হয় বংগোপসাগৰ। তাৰ পিছৰ প্ৰশ্নটি দিছে, উৎপত্তিৰ সময়ত পৃথিৱীখন কেনেকুৱা অৱস্থাত আছিল? উত্তৰ লিখিবা। উৎপত্তিৰ সময়ত পৃথিৱীখন এটি উত্তপ্ত গেছীয় পিণ্ড হিচাপে আছিল। তাৰ পিছৰ প্ৰশ্নটি দিছে, পৃথিৱীৰ উপৰিভাগত ওখ চাপৰ আৱৰণটোৰ সৃষ্টি কিদৰে হ'ল লিখা। এতিয়া ধৰা হ'ল এইখন আমাৰ পৃথিৱী, ইয়াৰ যিবিলাক উপৰিভাগ আছে, ভূত্বক আছে, এইবোৰ ওখ চাপৰ হয়নে? যেনে পাহাৰ পৰ্বত আছে, ক'ৰবাত কি আছে বহুত দ হৈ আছে, এনেকুৱা ধৰণৰ কিয় হ'ল সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰিছে। তোমালোকে লিখিবা, পৃথিৱীখনৰ আৱৰ্তনৰ যোগেদি তাপ বিকিৰণ কৰি কৰি পৃথিৱীখন ক্ৰমাৎ শীতল আৰু সংকুচিত হ'বলৈ ধৰিলে। সময়ত গেছীয় অৱস্থাত থকা পদাৰ্থবোৰ ঘনীভূত হৈ জুলীয়া বা গোটা অৱস্থা পায় আৰু ক্ৰমে সংকুচিত হৈ অহাৰ ফলত পৃথিৱীৰ উপৰিভাগত ওখ চাপৰ আৱৰণৰ সৃষ্টি হয়। তাৰপিছত তোমালোকক পৃষ্ঠা নম্বৰ 48ত এইকেইটা প্ৰশ্ন দিয়া আছে। নিৰক্ষীয় অঞ্চলৰ মহাসাগৰৰ পানীভাগ কিয় সহজে গৰম হয় আলোচনা কৰা। ইয়াৰ উত্তৰটো লিখিবা। নিৰক্ষীয় অঞ্চলত সূৰ্যৰ তাপ পোনে পোনে পৰে বাবে এই অংশত মহাসাগৰৰ পানীৰ উত্তাপ তুলনামূলকভাৱে বেছি। তাৰপিছৰ প্ৰশ্নটিলে মন কৰা, বেলেগ বেলেগ উষ্ণতাৰ দুটা মহাসাগৰীয় সোঁত লগা ঠাইবোৰ লাহে লাহে বাম হৈ পৰা দেখা যায়। কথাষাৰ ব্যাখ্যা কৰা। লিখিবা, মহাসাগৰত উষ্ণ সোঁত আৰু শীতল সোঁত একেলগ হোৱাত পানীৰ উষ্ণতা, ঘনত্ব আৰু লাবণ্যৰ পাৰ্থক্য দেখা যায়। উষ্ণ সোঁত নিৰক্ষীয় অঞ্চলৰ পৰা আহে আৰু শীতল সোঁত ধ্ৰুৱ অঞ্চলৰ পৰা আহে। দুয়ো সোঁত মিশ্ৰিত হোৱাৰ সময়ত পানীৰ সঞ্চালন ধীৰ হৈ যায় আৰু গতি শক্তি কমে। ফলত সেই ঠাইবোৰত পানী লাহে লাহে বাম হৈ পৰে। এইদৰে উষ্ণ আৰু শীতল সোঁতৰ মিলনস্থল লাহে লাহে বাম হৈ পৰে। তাৰপিছত তোমালোকক 49 নম্বৰ পৃষ্ঠাত এইকেইটা প্ৰশ্ন দিয়া আছে। সাগৰত ঢৌৰ সৃষ্টিৰ কাৰণবোৰ কি কি? উত্তৰ লিখিবা। সাগৰৰ ওপৰেৰে প্ৰবাহিত বতাহৰ হেঁচাত সাগৰ পৃষ্ঠত ঢৌ বা তৰংগৰ সৃষ্টি হয়। বতাহৰ পানীভাগ এফালৰ পৰা ঠেলি লৈ গৈ ঢৌ সৃষ্টি কৰে। লগতে বুকুত জোৰেৰে বতাহ বলিলে প্ৰকাণ্ড ঢৌৰ সৃষ্টি হয়। ইয়াত ক'ত লগতে যে বুকু দিয়া আছে, এতিয়া সাগৰৰ বুকুত বুলি তোমালোকে এই সাগৰৰ বুকুত শব্দটো ইয়াত দি দিবা। তাৰ পৰৱৰ্তী প্ৰশ্নটোত দিয়া আছে,
আগ্নেয় বলয় বুলিলে কি বুজা আগ্নেয় বলয় বুলি ক'লে প্ৰশান্ত মহাসাগৰৰ চাৰিওপাশত থকা এক বিশেষ অঞ্চলক বুজায় এই অঞ্চলটোত পৃথিৱীৰ ভূত্বকৰ প্লেটবোৰ যিবোৰক আমি ইংৰাজীত টেকটনিক প্লেটছ বুলি কওঁ সদায় লৰচৰ হৈ থাকে ফলত ইয়াত ভূমিকম্প আৰু ভলকেনো বেছি সংখ্যক দেখা যায় তোমালোকে এইখিনি সংযোগ কৰি দিবা ই প্ৰশান্ত মহাসাগৰৰ উপকূলীয় অঞ্চল জুৰি বিস্তৃত আছে ইয়াত পৃথিৱীৰ প্ৰায় ৭৫% জৰামুখ বা ভলকেনো পোৱা যায় ভূমিকম্পৰ ঘটনাও ইয়াত বেলেগ অঞ্চলতকৈ বহুত বেছি ঘটে বলয় অঞ্চলত কি হয় ভূমিকম্প হোৱাৰ সম্ভাৱনা বহুত বেছি যেনে বলয় অঞ্চল এটা হৈছে জাপান দেশ তাৰ পৰৱৰ্তী প্ৰশ্নটি দিছে সুনামিৰ উচ্চতা আৰু গতিবেগ সাধাৰণতে কিমান হয় সাধাৰণতে সুনামিৰ উচ্চতা 15 মিটাৰ মান হোৱা দেখা যায় সুনামিৰ গতিবেগ ঘণ্টাত 700 কিলোমিটাৰৰো বেছি হয় অৰ্থাৎ 1 ঘণ্টা যদি সুনামি এনেদৰে সাগৰৰ পৰা আহি থাকে ইয়াৰ স্পীড যেটো স্পীড এটো প্ৰতি ঘণ্টাত কিমান 700 কিলোমিটাৰৰো বেছি হয় ঠিক আছে আৰু তাৰ লগতে কি কৈছে সুনামিৰ উচ্চতা যেটো হাইট হয় হাইট কিমান ওখ হ'ব পাৰে এটো 15 মিটাৰ হ'ব পাৰে কিমান মিটাৰলৈকে হ'ব পাৰে 15 মিটাৰলৈ মানে উচ্চতাটো হ'ব পাৰে যেটো ঢৌ হয় হেটো ধৰক সাগৰ যিবোৰ ঢৌ আছে এনেকুৱা ঢৌবোৰ 15 মিটাৰ পৰ্যন্ত হ'ব পাৰে প্ৰতিবস্তনটিলে যদি আমি চাওঁ পৃথিৱীৰ ওপৰত চন্দ্ৰৰ আকৰ্ষণ প্ৰভাৱ বেছি ইয়াৰ কাৰণ দৰ্শোৱা এনেকুৱা ধৰণৰ এটা প্ৰশ্ন দিয়া আছে সো প্ৰশ্নটো তোমালোকে উত্তৰ এনেধৰণে লিখিবা পৃথিৱীৰ ওপৰত চন্দ্ৰৰ আকৰ্ষণ প্ৰভাৱ বেছি কাৰণ দূৰত্বৰ প্ৰভাৱ প্ৰধান কাৰণটো কি হ'ব দূৰত্বৰ প্ৰভাৱ যেহেতু পৃথিৱী এটা গ্ৰহ আৰু চন্দ্ৰ হৈছে পৃথিৱীৰ আমাৰ পৃথিৱীখনৰ এটা উপগ্ৰহ আৰু চন্দ্ৰ আৰু পৃথিৱীৰ মাজত যেটো দূৰত্ব আছে এই দূৰত্বৰ প্ৰভাৱৰ কাৰণে কি হয় প্ৰভাৱিত হয় ঠিক আছে তাৰ পিছত নেক্সটটো হ'ব আকৰ্ষণ শক্তি দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে সূৰ্যৰ ভৰ বেছি হলেও দূৰত্বৰ বাবে প্ৰভাৱ কম চন্দ্ৰৰ আকৰ্ষণে জোৱাৰ ভাটাৰ সৃষ্টি কৰে সো তোমালোকে এইটা লিখি দিবা তাৰ পিছত নেক্সট প্ৰশ্নটো তোমালোকক দিছে মুখ্য জোৱাৰৰ উৎপত্তিৰ কাৰণ কি এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আছে উত্তৰ লিখিবা মুখ্য জোৱাৰৰ উৎপত্তিৰ কাৰণ হ'ল চন্দ্ৰৰ আকৰ্ষণ শক্তি ঠিক আছে চন্দ্ৰৰ যেটো আকৰ্ষণ পৃথিৱীখনৰ বা পৃথিৱীখনৰ চন্দ্ৰৰ যেটো আকৰ্ষণৰ শক্তি এই শক্তিটি হৈছে মুখ্য জোৱাৰৰ উৎপত্তিৰ প্ৰধান কাৰণ চন্দ্ৰই পৃথিৱীৰ পানী নিজৰ ফালে আকৰ্ষিত কৰি লয় তাৰ ফলত সাগৰত জোৱাৰ বিপৰীতে ভাটা হয় যেতিয়াই সাগৰ মহাসাগৰ চন্দ্ৰৰ মুখামুখি হয় তেতিয়াই জোৱাৰৰ সৃষ্টি হয় ইয়াকে মুখ্য জোৱাৰ বোলে এই কথাখিনি তোমালোকৰ পাঠ্যপুথিত ধুনীয়াকৈ দিয়া আছে তাত পঢ়িলে তোমালোকে ধুনীয়াকৈ পাবা মই এটা চিত্ৰ তোমালোকক দি দিম তেতিয়া এই চিত্ৰটো চাই তোমালোকে আৰু ভালদৰে বুজিব পাৰিবা তাৰ পিছৰ প্ৰশ্নটি দিছে নদীৰ মোহনা আৰু জোৱাৰ ভাটাৰ মাজৰ সম্পৰ্ক বিচাৰ কৰা উত্তৰটো লিখিবা নদীৰ মোহনা আৰু জোৱাৰ ভাটাৰ সম্পৰ্ক তলত উল্লেখ কৰা হৈছে 1 নম্বৰ নদী যিখিনি ঠাইত সাগৰত প্ৰভাৱিত হয় তাক মোহনা বুলি কোৱা হৈছে মোহনা অঞ্চল সাগৰৰ লগত সংযোগ থাকিবৰ বাবে চন্দ্ৰৰ আকৰ্ষণ হোৱা জোৱাৰ ভাটাৰ প্ৰভাৱ বেছি দেখা যায় 3 নম্বৰটো দিয়া আছে জোৱাৰ উঠিলে সাগৰৰ পানী মোহনালৈ সোমাই যায় আৰু নদীৰ পানী উজানলৈ ধাক্কা মাৰে তাৰ পিছত লিখিবা ভাটা নামিলে নদীৰ পানী মোহনা পাৰ হৈ সাগৰত বৈ যায় এইটো দেখিছেনে ছবি এই ছবিটো চালে তোমালোকে লিখি দিবা ধুনীয়াকৈ তেতিয়া আৰু বেছি ভালকৈ বুজি পাব তাৰ পিছৰ প্ৰশ্নটি আছে বেন্থছ শ্ৰেণীৰ সাগৰীয় জীৱৰ বৈশিষ্ট্য কি উত্তৰটো লিখিবা বেন্থছ শ্ৰেণীৰ জীৱবোৰে সূৰ্যৰ ৰশ্মি সহজে সোমাব পৰা অগভীৰ পানীত বাস কৰে এই বেন্থছ সাগৰীয় জীৱৰ ভিতৰত পৰিব তিমি ডলফিন আদি তাৰ পিছৰ প্ৰশ্নটিলৈ আহিছো প্লৱক আৰু মৎস্য
ক্ষেত্ৰৰ মাজত সম্পৰ্ক বিচাৰ কৰা প্লৱক আৰু মৎস্য ক্ষেত্ৰৰ সম্পৰ্ক তলত দিয়া হ'ল প্লৱক হ'ল সাগৰ হ্ৰদ নদী আদি পানীত ভাহি থকা ক্ষুদ্ৰ উদ্ভিদ আৰু প্ৰাণী প্লৱক মাছৰ প্ৰধান আহাৰ উৎস সেয়ে প্লৱকৰ ওপৰত মৎস্য ক্ষেত্ৰৰ সমৃদ্ধি নিৰ্ভৰশীল অৰ্থাৎ মাছবোৰ প্লৱকৰ ওপৰত নিৰ্ভৰশীল মাছৰ প্ৰধান আহাৰ প্লৱক আৰু সৰু মাছ সেয়ে প্লৱক হ'ল মাছৰ খাদ্য শৃংখলাৰ ভিত্তি তাৰপিছত প্ৰশ্নটিলৈ আহিছোঁ কেইবিধমান সাগৰীয় মাছৰ নাম তালিকাভুক্ত কৰা উত্তৰ লিখিবা হেৰিং মাছ চাৰ্ডিন মাছ কড মাছ টুনা মাছ চামন মাছ মেকেৰেল মাছ হেডক মাছ আদি এইসমূহ হৈছে কি মাছ এই মাছবোৰক কেৱল খাদ্য হিচাপে যে ব্যৱহাৰ কৰা হয় এনে নহয় ইয়াৰ কিছুমানৰ অন্য ব্যৱহাৰিক মূল্যও আছে কড মাছৰ তেল ভিটামিন সমৃদ্ধভাৱে ই বৰ মূল্যৱান তেনেদৰে হাংগৰ আদি দাঁত ছালৰ সাগৰৰ পানীৰ ছালেৰে জোতা বেগ আদিও তৈয়াৰ কৰা হয় ঠিক আছে সেইকাৰণে এইবোৰ মাছ বহুত মূল্যৱান সো বন্ধু বান্ধৱীসকল তথা শিক্ষক ছাত্ৰ ছাত্ৰীসকল আজিলৈ ভিডিঅ'টো এইখিনি খণ্ড 1ত এইখিনি উত্তৰ মই দিছোঁ এতিয়া আপোনালোকে অপেক্ষা কৰক খণ্ড 2 লৈ য'ত মই আপোনালোকৰ অনুশীলনী থকা আটাইকেইটা প্ৰশ্নৰ উত্তৰ আগবঢ়াম সেয়ে তোমালোকে মোক ছাপোৰ্ট কৰিবা ভিডিঅ'টো যদি তোমালোকৰ সহায় হৈছে তেনে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলো পৰিয়ালকে ধন্যবাদ গ্ৰহণ কৰিছোঁ